চ' আগন্তক যদি APSC, আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট, আসাম পুলিচ, আসাম টেট, DME, SSC, এই গোটেইবিলাক তেনে কম্পিটিটিভ এক্সামৰ কাৰণে যদি আপোনালোকক নোটছ লাগে দেন ডেছক্ৰিপশ্যনৰ লিংকটোত ডাইৰেক্ট ক্লিক কৰক আৰু গোটেই নোটছখিনি লৈ লওক। এই গোটেইবিলাক টপিক যি দেখিছে এই গোটেই টপিকবিলাক কাভাৰ হৈ যাব। আপোনালোকে পজ কৰি চাব পাৰে যে কি তাৰমানে গোটেই চিলেবাছ আমি কাভাৰ কৰি দিম। চ' যদি লাগে ডেছক্ৰিপশ্যনৰ লিংকটোত ক্লিক কৰক আৰু গোটেইখিনি লৈ লওক। আৰু সকলোৱে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আমাৰ 1000 হৈছে এতিয়া, সকলোকে তাৰ কাৰণে ধন্যবাদ। আৰু এতিয়াও সকলো কোনোবাই যদি কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। তো এতিয়া আমি ডিছকাছ কৰিম কেইজনমান মহান ব্যক্তি আৰু তেওঁলোকৰ কাম। যেনেকৈ ব্ৰহ্ম সমাজ কোনে নিৰ্মাণ কৰিছিল? এজ ইউ অল ন' ৰাজা ৰামমোহন ৰায়। আৰ্য সমাজ কোনে? আৰ্য সমাজ প্ৰতিষ্ঠা কৰিছিল স্বামী দয়ানন্দ সৰস্বতী। প্ৰাৰ্থনা সমিতি বা প্ৰাৰ্থনা সমাজ বুলিও কয়, প্ৰাৰ্থনা সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল? উত্তৰটো হ'ব আত্মাৰাম পাণ্ডুৰাং। দিন এ ইলাহী এইটো এটা ধৰ্ম আৰু এই মনসাবদাৰী ব্যৱস্থা এইটো কোনে প্ৰতিষ্ঠা কৰিছিল? এইটো হৈছে ৰজা আকবৰ যে আছিল, আকবৰে প্ৰতিষ্ঠা কৰিছিল। ভক্তি আন্দোলনৰ প্ৰতিষ্ঠাতা কোন? ভক্তি আন্দোলনৰ প্ৰতিষ্ঠাতা হৈছে ৰামানুজা। শিখ ধৰ্মৰ প্ৰতিষ্ঠাপক জানে এইটো বাৰু সকলোৱে, গুৰু নানক। বৌদ্ধ ধৰ্ম সকলোৱে জানে, গৌতম বুদ্ধ। জৈন ধৰ্মটো সকলোৱে জানে, এইটো হৈছে মহাবীৰ স্বামী বা মহাবীৰ। ইছলাম ধৰ্ম প্ৰতিষ্ঠা বা হিজৰী সংঘাত কোনে প্ৰতিষ্ঠা কৰিছিল? এইটো হৈছে হজৰত মহম্মদ চাহাবে, নাবী বুলি কৈছে। এইটো হৈছে জৰদস্তি বা জৰস্তাৰ বুলি যে কয় আমি, সেইটো ধৰ্ম প্ৰতিষ্ঠাপক কোনে? এইটোত আচলতে এই এনচাৰটো হ'ব জৰস্তাৰ বুলিয়ে কয় তেখেতক, কিন্তু ইয়াত প্ৰনাউন্সিয়েশ্যনটো ইয়াত ভুল হৈছে, জাৰথুষ্ট বুলি আছে। শক এৰা বা শক যুগৰ প্ৰতিষ্ঠাপক কোনে? কনিষ্ক। এই কনিষ্কই যেতিয়া সিংহাসনত বহে তেতিয়া তেওঁ এটা নতুন চন আৰম্ভ কৰে আৰু এই চনটোক শক চন বুলি কয়, এতিয়ালৈও চলি আছে শক চন। মৌৰ্য বংশৰ প্ৰতিষ্ঠাতা চন্দ্ৰগুপ্ত মৌৰ্য। যদি আপোনালোকক গোটেই APSC, ADRE 2.0, আসাম পুলিচ, SSC, DME, আসাম টেট সকলোৰে যদি নোটছখিনি লাগে দেন ডেছক্ৰিপশ্যনৰ লিংকটোত ক্লিক কৰি গোটেইখিনি নোটছ লৈ ল'ব পাৰে। আৰু সকলোৱে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ আশীৰ্বাদত 1K হৈছে আৰু যাতে আগবাঢ়ি যায় তাৰ বাবে আশা কৰিলোঁ। আৰু নোটছখিনি লাগিলে ডেছক্ৰিপশ্যনৰ লিংকটোত ক্লিক কৰি লৈ ল'ব। ন্যায় দৰ্শন এইটো হৈছে গৌতম। বৈশেষিক দৰ্শন এইটো হৈছে মহৰ্ষি কানাড। সাংখ্য দৰ্শনৰ প্ৰতিষ্ঠাতা হৈছে মহৰ্ষি কপিল। যোগ দৰ্শনৰ প্ৰতিষ্ঠাতা এইটো চাগে জানে সকলে, এইটো হৈছে পতঞ্জলি। মীমাংসা দৰ্শন এইটো হৈছে মহৰ্ষি জৈমিনী। ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠাতা হৈছে স্বামী বিবেকানন্দ। গুপ্ত বংশৰ প্ৰতিষ্ঠাপক সকলোৱে জানে, এইটোৰ এনচাৰ হৈছে শ্ৰীগুপ্ত। খালসা পন্থ এইটো এইবাৰ আহিব পাৰে, কিন্তু এইটো ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে, কাৰণ এই খালিস্তানৰ মুভমেণ্ট চলি আছে ন।
এই খালসা পন্থৰ প্ৰতিষ্ঠাপক হৈছে গুৰু গোবিন্দ সিং। মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন? উত্তৰ হৈছে বাবৰ। আপোনালোক যদি গোটেই নোটছখিনি লাগে APSC, ADARE, আছাম পুলিচ সকলো চব এক্সাম কম্পিটিটিভ এক্সাম ক্লিয়াৰ হৈ যোৱাকৈ দেন ডেছক্ৰিপশ্যনৰ লিংকটোত ক্লিক কৰি নোটছখিনি লৈ ল'ব পাৰে আৰু সকলোৱে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। 21টা আমি ডিছকাছ কৰিলোঁ। বিজয়নগৰ সাম্ৰাজ্য প্ৰতিষ্ঠা কোনে কৰিছিল? এইটোৰ এনচাৰ হৈছে হৰিহৰা আৰু বুক্কা। এইটো কিন্তু মই অহা দেখিছোঁ আগতে, চ' এইবাৰো আহি যাব পাৰে, সকলোৱে নোট কৰি লৈ ল'ব। দিল্লী চুলতানত, সেইটো চুলতানীত হৈছে, এইটো আচলতে চুলতানত হ'ব লাগে। দিল্লী চুলতানত প্ৰতিষ্ঠা কোনে কৰিছিল? কুতুবুদ্দিন আইবাক। আৰু এই কুতুবুদ্দিন আইবাক কাৰ সেনাপতি আছিল বা কাৰ দাস আছিল বুলি কয় যে? এইটো হৈছে আমাৰ যি মহম্মদ ঘড়ী যি আছিল, ঘড়ীৰ দাস আছিল। সতী প্ৰথাৰ অন্ত, তাৰমানে আমাৰ আগতে যি মৰাৰ পিছত মানে হাজবেণ্ডজন মৰাৰ পিছত যিজন ৱাইফ থাকে একেলগে তাৰমানে জুইত যা গৈছিল হা, আমাৰ আগতে তাৰমানে ভাৰতবৰ্ষত। আৰু এই যিটো প্ৰথা আছিল, এই প্ৰথাটো কোনে তাৰমানে অন্ত কৰে? আচলমতে লৰ্ড উইলিয়াম বেণ্টিং নহয়, এওঁৰ লগত আৰু আছিল ৰাজা ৰামমোহন ৰায়। তেওঁলোকে এনেকৈ লগ লাগি এই যিটো প্ৰথা আছিল এই প্ৰথাটোৰ বিলুপ্তি ঘটায়। আৰু এইটোৰ এনচাৰ হ'ব উইলিয়াম বেণ্টিং। তো 24টা হ'ল। আপোনালোকক যদি গোটেই নোটছখিনি লাগে APSC, ADARE, আছাম পুলিচ, দেন ডেছক্ৰিপশ্যনৰ লিংকটোত ক্লিক কৰি হোৱাটছএপত মোক মেছেজ দি আপোনালোকে নোটছখিনি লৈ ল'ব পাৰে আৰু সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।